হেল্ল' এভৰিৱান, জিকে মেটালেন্স ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে অসম পুলিচৰ বাবে আৰু DLED এণ্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ বিশেষকৈ অসমৰ ৰাজনীতিৰ পৰা অথবা সাধাৰণ জ্ঞানৰ পৰা লোৱা হৈছে। আশা কৰোঁ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায় হ'ব। যদি ভিডিঅ'টো ভালে লাগিছে তেন্তে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। চেনেলটো এইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে অন্য বিষয়ৰ কিছুমান প্ৰশ্ন উত্তৰ মই এইটো চেনেলৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াব পাৰোঁ। আহক এতিয়া মেইন ভিডিঅ'লৈ যাওঁ ব'লা। প্ৰথমটো প্ৰশ্ন কৈছে, ভাৰতীয় সংবিধান ৰচনা উপ সমিতিৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন? তো ইয়াত চাৰিটা অপশ্যন দিয়া থাকিব, খালি সঠিক উত্তৰ যিটো হয় এইটো কৈ দিম। চ' এই চাৰিটা অপশ্যনৰ ভিতৰত সঠিক উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, সৈয়দ মহম্মদ ছাদুল্লাহ। 2 নম্বৰ প্ৰশ্নত কৈছে, তলৰ কোনগৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত বিধানসভাৰ সদস্য নাছিল? উত্তৰ অপশ্যন নম্বৰ বি, বিমলা প্ৰসাদ চলিহা। 3 নম্বৰ প্ৰশ্নত কৈছে, অসমত প্ৰথমখন অকংগ্ৰেছী সন্মিলিত চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল? ইয়াত চাৰিটা অপশ্যন আছে আৰু সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, সৈয়দ মহম্মদ ছাদুল্লাহ। 4 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমখন অকংগ্ৰেছী জনতা দলৰ চৰকাৰ কিমান চনত গঠিত হৈছিল? উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 1978 চনত। 5 নম্বৰ প্ৰশ্ন, স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিল? ইয়াতো চাৰিটা অপশ্যন আছে, ভালকৈ চাই ল'ব। উত্তৰটো হ'ব, এইটো আপোনালোকে ভালকৈ খেয়াল ৰাখিব, স্বাধীন অসমৰ কৈছে কিন্তু। চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰী। এইবাৰ 6 নম্বৰ প্ৰশ্ন, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন? ইয়াতো চাৰিটা অপশ্যন আছে আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, গোপীনাথ বৰদলৈ। 7 নম্বৰ প্ৰশ্নত কৈছে, স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? এইটো ভালকৈ মনত ৰাখিব, স্বাধীন অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাধীনতাৰ আগৰ মুখ্যমন্ত্ৰী বেলেগ বেলেগ হ'ব। চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। 8 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰাজ্যপালজন কোন? চাৰিটা অপশ্যন দি আছে, চাব। এ আছে গোপীনাথ বৰদলৈ, বি দেৱানন্দ কোঁৱৰ, চি বিষ্ণুৰাম মেধি, ডি গোপীনাথ বৰদলৈ, আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বিষ্ণুৰাম মেধি। 9 নম্বৰ প্ৰশ্নত কৈছে, প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন? আপোনালোকে সকলোৱে জানে নিশ্চয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ফখৰুদ্দিন আলী আহমেদ। 10 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? এইটো একেবাৰে সহজ প্ৰশ্ন। চ' ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে মোক কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিয়ক। চাওক কোনে কিমান সঠিক উত্তৰ দিব পাৰে আৰু কাৰ কিমান বুদ্ধি আছে চাওক। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ। 11 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল? এইটো কোনো নিৰ্ধাৰিত পদত নহয়, প্ৰথম অসমীয়া মহিলা মন্ত্ৰী কোন আছিল সেইটোহে লাগে। চ' উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, বৰ্ণালী সংমেন। এইবাৰ 12 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকী কোন আছিল? এইটো আপোনালোকে সকলোৱে জানে। উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, অজন্তা নেওগ। 13 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ আসন কেইখন? একেবাৰে সহজ প্ৰশ্ন, আৰু এনেকুৱা ধৰণৰ আপোনালোকে ভাবিব পাৰে যে প্ৰশ্নসমূহ সহজ গতিকে পঢ়িব নালাগে, কিন্তু এনেকুৱা নহয়। সাধাৰণতে 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰেই আহে। চ' উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, 126খন। 14 নম্বৰ প্ৰশ্ন, অসমৰ লোকসভাৰ আসন কেইখন? এইটো একেবাৰে সহজ প্ৰশ্ন। চ' উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, 14খন। অসমৰ লোকসভাৰ আসন হ'ল 14খন। 15 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যসভাৰ আসন কেইখন? এইটো একেবাৰে সহজ প্ৰশ্ন। চ' ইয়াৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, 7খন। অসমৰ ৰাজ্যসভাৰ আসন হ'ল 7খন। নেক্সট প্ৰশ্ন, অসম বিধানসভাৰ মুঠ 126টা সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা কিমান? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। চ' ইয়াৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, 7টা। 17 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ মুঠ 126টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত? আগৰ প্ৰশ্নটো আৰু এইটো প্ৰশ্ন একে যেন লাগিলে আপোনালোকে এটা কথা খেয়াল ৰাখিব, তাৰ প্ৰথমটো আছিল অনুসূচিত জাতি, কিন্তু এইটো হৈছে অনুসূচিত জনজাতিৰ। চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 14টা।
18 নম্বৰ প্ৰশ্ন অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰূপম কৰ্মী 19 নম্বৰ প্ৰশ্ন কেন্দ্ৰীয় চৰকাৰত অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল কেন্দ্ৰীয় চৰকাৰৰ কথা কৈছে চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হৰেণ বুঢ়াগোহাঁই 20 নম্বৰ প্ৰশ্নটো হ'ল সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিল এইটো খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ ইয়াতো চাৰিটা অপশ্যন আছে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ৰেণুকা দেৱী বৰকটকী 21 নম্বৰ প্ৰশ্ন অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষগৰাকী কোন আছিল ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বনেলী খংমেন 22 নম্বৰ প্ৰশ্ন অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ এইটো ভালকৈ মনত ৰাখিব ইয়াৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি 1979 চনত 23 নম্বৰ প্ৰশ্ন অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কেতিয়া বলবৎ কৰা হৈছিল অলপ আগতে আপোনালোকে পাইছে যে অসমত মানে প্ৰথম ৰাষ্ট্ৰপতিৰ শাসন হৈছিল 1979 চনত চ' দ্বিতীয়বাৰ শাসনটো আকৌ কেতিয়া হৈছে ইয়াতো চাৰিটা অপশ্যন আছে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1990 চনত 24 নম্বৰ প্ৰশ্নত কৈছে সংবিধানৰ 244(1) আৰু 275(2) অনুচ্ছেদ অনুসৰি আৰু 6ষ্ঠ অনুসূচীত উল্লেখ থকা স্বায়ত্তশাসিত জিলা প্ৰশাসনৰ বাবে কোনজন প্ৰশাসনীয় মুৰব্বীক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছিল চ' ইয়াৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি ৰাজ্যপালক আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ লোক বাস কৰা অঞ্চলৰ বাবে স্বায়ত্তশাসন প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিব পৰা বিশেষ ক্ষমতা কাৰ হাতত আছে শেষৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে আপোনালোকৰ সকলোলৈ মোৰ এটা অনুৰোধ যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ ভাই ছাবস্ক্ৰাইব কৰোঁতে পইচা নালাগে আহক ইয়াৰ উত্তৰটো জানো উত্তৰটো হ'ল অপশ্যন নম্বৰ চি ৰাজ্যপালৰ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ